সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগাংশৰ ৰূপান্তৰ। আচলতে বিয়াতে ভাল লাগিছে। কিয়নো ভাল লাগিছে? বিয়াত এই কাৰণে ভাল লাগিছে, ৰাজহুৱা ষ্টুডিঅ' চাবলৈ আজি আমাৰ ভকত বৈষ্ণৱসকল আহিলে। মোৰ গৃহতে সৰুকৈ অকণমান কৰ্মভাগো আছে। সেই সুযোগতে তেওঁলোকে ষ্টুডিঅ' ভাগ চোৱাৰ অকণমান হেঁপাহ কৰিলে। প্ৰথমে আপোনালোকে পৰিচয় দি ৰাজহুৱা আমাৰ ষ্টুডিঅ' ভাগ কেনেকুৱা পাইছে, কি কথা, আৰু এই ষ্টুডিঅ'ৰ যোগেদি, এই মঞ্চখনৰ যোগেদি যে আপোনালোকে ভিডিঅ'বিলাক পাই আছে, কি কয় পৰিচয় দি লওক। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদীপ দত্ত। মই ভাৰতীয় বিজেপি দলৰ এজন সক্ৰিয় সদস্য। আজি আমাৰ এটা বৰ সৌভাগ্য মিলিল, এই ভগাংকতি ৰাজৰূপা ষ্টুডিঅ'ত আমি উপস্থিত হ'লোহি ভকত হিচাপে আহি। আৰু এই ষ্টুডিঅ'টোত আমি দেখি আছিলোঁ, কিন্তু আমাৰ জ্ঞানো নাছিল যে আমাৰ এই ভগাংকতি ৰাজৰূপা ষ্টুডিঅ'টো আছে। কিন্তু আজি আমাৰ পৰম সৌভাগ্য পোৱাৰ ভাগতেই আমি আজি আহি সেই ৰাজৰূপা ষ্টুডিঅ'ত উপস্থিত হ'লোঁ। আৰু সঁচাকৈ ইয়াৰ যিখিনি আদব কায়দা আমি দেখি আছিলোঁ, সঁচাকৈ নথৈ শলাগ ল'বলগীয়া। আৰু উদূৰ ভৱিষ্যতে এই ৰাজৰূপা ষ্টুডিঅ'টো আৰু আগবাঢ়ি যাওক। আৰু আমি বিশেষকৈ এটা কথা গম পালোঁ, এই ৰাজৰূপা ষ্টুডিঅ' ভাগ যে আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই উদ্বোধন কৰি থৈ গৈছে। আৰু তেখেতো হেনো মাজে সময়ে আহি ইয়াত উপস্থিত হয়। আমি এইটো এটা বৰ গৌৰৱান্বিতভাৱে অনুভৱ কৰিলোঁ। আৰু শেষত আমি ৰাজৰূপা ষ্টুডিঅ'টোৰ উদূৰ ভৱিষ্যত মংগল কামনা কৰি আমাৰ ক'বলগীয়া দুএষাৰ আমি ইমানতে সামৰি মাৰিছোঁ। হয়, কৃষ্ণ। কোনে কোনে আপোনাৰ ওচৰত যাবলৈ ওলাইছে, অকণমান কিবা এটা। হয়, মোৰ ঘৰ খনমুখ চাৰিঙীয়া গাঁৱত। মোৰ নাম হ'ল প্ৰবীণ আনন্দ। মই এজন আৰু বিশেষকৈ খেতিয়কেই, তথাপিতো ৰূপান্তৰে যিটো ষ্টুডিঅ' এতিয়া খুলি পেলাই তেওঁ এইখিনি কাম কৰিছে, মই নথৈ সুখী হৈছোঁ। আৰু আগলৈও যাতে এনেকৈ আগবাঢ়ি যায়, এই মোৰ কামনা। হয় দাদা, অকণমান। হয়, মোৰ নাম প্ৰয়াত দত্ত। ৰূপান্তৰ ৰাষ্ট্ৰই যিটো চলালে, এইখিনি আমি আন্তৰিকতে জ্ঞাপন কৰিছোঁ। আৰু সৰু ভৱিষ্যত তেওঁ আগবাঢ়ি যাওক বুলি আমি আশা কৰিছোঁ। হয়, আচলতে মই আগতে কৈছোঁ, ৰাইজৰ মৰম লাগিব, ৰাইজৰ চেনেহ লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন সাহসেৰে, নতুন নতুন উদ্যমেৰে, সুন্দৰ সুন্দৰ পদক্ষেপেৰে আমি ভৱিষ্যত জীৱনত আৰু হয়তো চাগৈ আগবাঢ়ি যাব পাৰিম, নহয় জানো? হয়। শেষতনো কি ক'ম, আমি সকলোৱে মিলি আপোনালোকৰ মাজৰ পৰা, এই চমু ভিডিঅ'ৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ।